অসমে এনেকৈ জীয়াই ৰাখিব প্ৰাণৰ শিল্পীজনক তেওঁৰ অবৰ্তমানতো যাচিব জীৱনজোৰা সাধনাৰ স্বীকৃতি হাত থবলৈ কটন বিশ্ববিদ্যালয়ে আগবঢ়ালে মৰণোত্তৰ দিল্লীত 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সেই ধুমুহাজাক এতিয়াও ক্ষান্ত হোৱা নাই আবেগত এতিয়াও ম্ৰিয়মান জাতিটো তেওঁ যে নাই সেয়া ভাবিব পৰা শক্তিকণ গোটাব পৰা নাই কোনেও কিন্তু ভাগি যোৱা বীণাখনৰ ৰৈ যোৱা জংকাৰৰ দৰে তেওঁ যেন এতিয়াও অনুৰণন হৈ আছে সকলোতে কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰাণৰ শিল্পীগৰাকীক প্ৰদান কৰা হ'ল মৰণোত্তৰ দিল্লীত সন্মান ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰা এই সমাৱৰ্তনত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ সন্মান গ্ৰহণ কৰিলে ভগ্নী পামী বৰঠাকুৰে সন্মান গ্ৰহণ কৰি পামী বৰঠাকুৰে ধন্যবাদ জনালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক যেনেকে ভাল লাগিছে তেনেকে দুখো লাগিছে এটো হয় কিন্তু ইমান এটা ফৰ্মেল পৰিবেশ মই বহুত কম্পোজ হৈ থাকিবলগীয়া হৈছে নিজক কন্ট্ৰোল কৰি সন্মান দিছে আমি বহুত এটো কাৰণে আমি ভাল পাইছো তেওঁৰ কামখিনিক স্বীকৃতি দিছে ৰহস্যজনক মৃত্যুৰ চাৰ্জশিট সন্দৰ্ভত মন্তব্য ভগ্নী পামীৰ ইফালে অনুষ্ঠানটোত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে মন্তব্য কটনৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে মোৰ প্ৰথম পৰিচয় মই কটনৰ পৰা উত্তীৰ্ণ হৈছো 85 চনৰ ভয়াৱহ অসমৰ পৰা আজিৰ পৰিৱৰ্তনশীল অসমৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে মন্তব্য আজি যেতিয়া আমি অসমৰ ফালে আকৌ এবাৰ উভতি চাওঁ তেতিয়া আমি এখন অসম দেখা পাওঁ যিখন অসম আজি আমি অপৰচুনিটি বা সুযোগ বা আমাৰ উদ্যম বা আমাৰ যি শক্তি সেই শক্তিক আমি কৰবাত নহয় কৰবাত প্ৰয়োগ কৰিব পৰা এটা নতুন পৰিবেশ আমাৰ অসমত আজি নিৰ্মাণ হৈছে একে অনুষ্ঠানতে অন্যান্য ছাত্ৰ ছাত্ৰীক ডিগ্ৰী প্ৰদানৰ লগে লগে ধিং এক্সপ্ৰেছ হিমা দাসক প্ৰদান স্নাতক ডিগ্ৰী পোষ্ট কোটাত এটা উলিয়াইছিলে কটন কলেজৰ ফালৰ পৰা আমাক ফ্লেক্সিবিলিটি এটা সাবজেক্ট দিছিলে বিএ স্পোৰ্টছ বুলি কেনে সো সৰ্বশেষত গ'লে আজি পালো ডিগ্ৰীটো ভাল লাগিছে একাডেমিক লাইনতো অকমান আগুৱাই লৈ গ'লো এয়া দ্বিতীয়টো সন্মানজনক দিল্লীত উপাধি প্ৰাণৰ শিল্পীগৰাকীলৈ ইউএছটিএমে প্ৰদান কৰা প্ৰথমটো দিল্লীত ভগ্নীসহ উপস্থিত হৈ গ্ৰহণ কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ সহযোগত নিউজ 6 ৰিপৰ্ট আসাম টক্স